मियाँ जिंदाबाद था, मियाँ जिंदाबाद है और मियाँ जिंदाबाद रहेगा। মই যে এই ভিডিঅ'বোৰ বনাওঁ ইয়াৰ এটাই অৰ্থ হৈছে যে সত্যটো আপোনালোকৰ সন্মুখলৈ আনো। নিৰ্বাচনত জিকা আৰু হৰা পিছৰ কথা, কিন্তু অনাগত ভৱিষ্যতলৈ যদি আমি আগবাঢ়িবলৈ হয় তেতিয়াহ'লে আমি সঁচা কথাবোৰ দাঙি ধৰিব পাৰিব লাগিব। এতিয়া কথা হ'ল বৰ্তমানৰ বিজেপি চৰকাৰখনে যি মিয়া মুছলমান হিন্দু মুছলিম এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কৈ আছে তাৰ দ্বাৰা মিয়াৰ ইমান কোনো ক্ষতি নহয়, কাৰণ এই পমুৱা মুছলমানসকল এওঁলোক সাংঘাতিক ধৰণেৰে কষ্ট সহিষ্ণু। এওঁলোকক আপুনি য'তেই ৰাখক য'তেই থওক তেওঁলোক তাতেই কষ্ট কৰি তেওঁলোকে কিন্তু জয়ী হৈ ওলাই আহিব। আৰু এই কথা চৰকাৰখনে ভালকৈ জানে যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে এতিয়া যিবোৰ ভঙাকে ভাঙি গঢ়াকে গঢ়ি আছে সকলোবোৰ কনষ্ট্ৰাকশ্যনৰ কামত আপুনি যদি লোক নিৰ্মাণ বিভাগৰ প্ৰতিটো কনষ্ট্ৰাকশ্যনৰ কাম চাই তেতিয়াহ'লে তাত আজি হয়তো বিহাৰী সম্প্ৰদায়ৰ লোক আৰু নহ'লে আপুনি এই পমুৱা মুছলমানসকল মানে মিয়া লোকসকলৰ আপুনি আধিপত্য তাত দেখা পাব। তাত কোনো ধৰণৰ অসমীয়া যুৱক যুৱতীৰ তাত আপুনি কোনো ধৰণৰ প্ৰাধান্য আপুনি দেখা নাপায়। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ 5জন ঠিকাদাৰে গোটেই লোক নিৰ্মাণ বিভাগৰ কামবোৰ পায় আৰু এই সমস্ত কাম আচলতে কৰে এই মিয়া মুছলমান লোকসকলে। এই কথা ভালকৈ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব তথা বিজেপি চৰকাৰখনে যদি ইমানেই তেওঁলোকে বিদেশী খেদাৰ প্ৰতি দায়বদ্ধ হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে এই NRCৰ জৰিয়তে যি 19 লাখ বিদেশী চিনাক্তকৰণ হৈছিলে তেওঁলোকে সেয়া খেদিব পাৰিলেহেঁতেন। ঠিক আছে, সেয়াটো তেওঁলোকে কৰিব নোৱাৰিলে, কিন্তু তাৰ পাছত তেওঁলোকে বিদেশী আমাৰ ওপৰত জাপি দিলে। এতিয়া তেওঁলোকে মুছলমানক ঘৃণা কৰাই এনেই উপৰি মাত্ৰ দেখুৱাইছে। তেওঁলোকে সেই যে এঠাইৰ পৰা এঠাইলৈ তেওঁলোকক যে চৰকাৰী মাটি চাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰিছিল বুলি কৈছে, মেইনলি তেওঁলোকে আচলতে চৰকাৰী মাটিবোৰ মোকলাইছে আৰু সেইবোৰ তেওঁলোকে পুঁজিপতিসকলক দিবলৈ তথা নিজৰ পা পৰিয়াললৈ নিবলৈ তেওঁলোকে যুঁজা কৰিছে। আৰু তাৰ বদলি সেই খেদি পঠোৱা মানুহখিনিক মুছলমান মানুহখিনিক তেওঁলোকে কি কৰিছে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে টকা পইচা দি তেওঁলোকক অৰিজিন জেগাটোলৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে। তাৰ দ্বাৰা ভাবিছে নেকি যে আপুনি হিন্দুসকলৰ কিবা উপকাৰ হৈছে? কিন্তু হিন্দুৰ যুৱক যুৱতীসকলৰ বাবে বা হিন্দু লোকসকলৰ বাবে এই চৰকাৰখনে কি কৰিছে? একো নাই কৰা। আজি তেওঁলোকৰ হাতত মদ ভাং আৰু ড্ৰাগছ আচলতে তুলি দিয়া হৈছে আৰু সেইকাৰণেই আপুনি প্ৰতিটো খণ্ডে খণ্ডে দেখিব যে একোখন ৰিহেব চেণ্টাৰ। এই কথাবোৰ মিডিয়াই যেনেকৈ উছাল মাৰি উলিয়াই আনিব লাগিছিল, মিডিয়াই যেনেধৰণেৰে আলোচনা কৰিব লাগিছিল তেনেধৰণে আলোচনা কৰা হোৱা নাই। গোটেই চৰকাৰী চাকৰিবোৰ একত্ৰীকৰণৰ নামত এফালৰ পৰা শেষ কৰি গৈছে। অলপ মাত্ৰ তেওঁলোকে খালী হৈ থকা ৰিক্ত পদ পূৰণ কৰিছে, কিন্তু এতিয়াও বহু লাখ লাখ ৰিক্ত পদ এতিয়াও মানে আছে যিবোৰ চৰকাৰে আচলতে তাত যুৱক যুৱতীসকলক নিয়োগ কৰিব পাৰে, কিন্তু বিত্তীয় অৱস্থা একেবাৰে বেয়া। যিখন চৰকাৰে মাহেকত 4-5 বাৰ 1000 কোটিকৈ ঋণ ল'বলগীয়া হৈছে সেই চৰকাৰখনে কি যুৱক যুৱতীক চাকৰি দিব? দুটামান চাকৰি দি তেওঁলোকে দম্ভালি মাৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে কৈছিল বছৰেকত 2 লাখকৈ চাকৰি দিব বুলি, আজি সেইজন মুখ্যমন্ত্ৰীয়ে মাত্ৰ 5টা বছৰত 1 লাখ প্ৰায় 40,000 মান চাকৰি দিবলৈ সক্ষম হৈছে। গতিকে বৰ কথা এইক্ষেত্ৰৰ মুখত ভাল নালাগে। নিজৰ পত্নী পুত্ৰ সন্তানলৈ তেওঁলোকে অপৰ্যাপ্ত সম্পত্তি আহৰণ কৰিছে আৰু আমাৰ সন্তানৰ হাতত মদ ভাং ড্ৰাগছ তেওঁলোকে দি পেলাই ধৰ্মীয় উন্মাদনা ভৰাই তেওঁলোকে মুছলমানক ঘিণ কৰিবলৈ শিকাইছে। যিমানেই মুছলমানক ঘিণ কৰিবলৈ নিশিকাওক কিয় মুছলমানসকল দুপদ দুপে আগবাঢ়ি গৈছে। শিক্ষাৰ ক্ষেত্ৰতেই হওক, কৰ্মৰ ক্ষেত্ৰতেই হওক বা কৃষিৰ ক্ষেত্ৰতেই হওক। কিন্তু তুমি তোমাৰ মানে হিন্দু ল'ৰা ছোৱালীবিলাকক কিমান আগবঢ়াই আনিবলৈ তুমি সক্ষম হৈছা? এই মুখ্যমন্ত্ৰীয়ে অসমৰ সংস্কৃতিক কেতিয়াও আঁকোৱালি লোৱা নাই। আপুনি দেখিছে নহয়, ধৰ্মীয় কাম কাজ কৰিলে তেওঁ ৰঙা নীলা হালধীয়া ধুতি পিন্ধি তেওঁ কিন্তু দক্ষিণাত্যৰ হওক বা উত্তৰ বা আপোনাৰ হেৰিয়াৰ হয় ভাৰতৰ মানে গোটেই মানে ব্ৰাহ্মণসকলক আনি পেলাই নিহে তেওঁ ধৰ্মীয় কাম কাজ কৰে। অসমৰ ব্ৰাহ্মণৰ দ্বাৰাও তেখেতে ধৰ্মীয় কাম কাজ নকৰে। তেওঁ অসমৰ কালচাৰ তেওঁ পচন্দ নহয়, তেওঁ খালি চবত ব্যৱসায় কৰি আছে। এই যে বাগৰুম্বা, এই যে ঝুমুৰ, এইবোৰত চব টকাৰ খেল, চব টকাৰ অংক। যেনেকৈ আপোনালোকে দেখিছিলে যে নৰ্থ ইষ্ট ফেষ্টিভেল সম্পূৰ্ণ তেখেতৰ পত্নী সেই তাত জড়িত হৈ আছে ব্যৱসায়িকভাৱে। এই কথাবোৰ আপোনালোকে ভালকৈ আলোচনা কৰক, দেখিব যে আমাক সকলোকে টুপি পিন্ধাই আছে। সেইকাৰণে কৈছোঁ মই, হিন্দু যুৱক যুৱতীৰ হাতত মদ ভাং ড্ৰাগছ আৰু ধৰ্মীয় উন্মাদনা আৰু মুছলমানৰ হাতত চাৰিওফালে কাম কাম আৰু কাম। সেইবাবেই কৈছোঁ যে মিয়াসকল জিন্দাবাদ থা, জিন্দাবাদ হে আৰু জিন্দাবাদ रहेगा। আগতে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্যটো শুনক।
সকলোৱে শুনক মোৰে অৰ্ডাৰত মই বিজেপিৰ মানুহবিলাকক কৈছো যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকে এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই মই মিটিং পাতিছো মই ভিডিঅ' কনফাৰেন্স কৰিছো আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক যাতে অলপ দৌৰা-দৌৰি হৈ থাকে কষ্ট হৈ থাকে বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰো কৰক না কি আছে কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না আপুনিও দিয়ক ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো মিয়াক কষ্ট দিব ৰাতি 12টাত যাওক ক'ৰবাত যাব আপোনালোকে সকলোৱে শুনা পালে এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে উচতনি লগাই কিনে অসমখন এটা বিনিষ্ট কৰাৰ চেষ্টা কৰি আছে এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কিন্তু মুছলমানক টাৰ্গেট কৰি আহিছে আজি তেখেতে নিজৰ মুখেৰে স্বীকাৰ কৰিছে যে এছআৰৰ যিবিলাক নাম কৰ্তন হৈছে যাক জীৱিত মানুহ মৃত ঘোষণা কৰিছে এই অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত হৈছে আৰু ইয়াতে তেখেতে অকল মিয়া নামটো অকল তেখেতে ব্যৱহাৰ কৰিছে কাৰণ জানে মিয়া নামটো আজি তাৰিখৰ ব্ৰেণ্ড হয় আৰু মিয়া নামেদি তেখেতে যে 26ৰ নিৰ্বাচন যে জিকা যে চেষ্টা কৰি আছে কাৰণ তেখেতৰ নিৰ্বাচনৰ প্ৰচাৰত হওক বা তেখেতে সকলো কথাতে তেখেতে এটাই কথা কৈছে মিয়া 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 কাৰণ মিয়া নাম লোৱাৰ লগে একাংশ মানুহে তেখেতক ভোট দিব তেখেতে জানে আৰু তেখেতে সেইকাৰণে আজি মিয়া নাম লৈ কিনে তেখেতে ৰাজনীতি কৰি আছে কিন্তু আজি সেই গৰিয়া মৰিয়া দেখি জ্বলা যিসকলৰ নাম কৰ্তন হৈছে ভাৰতীয় হোৱাৰ পিছত অসমীয়া হোৱাৰ পিছত আজি যিসকলৰ নাম যিসকল জীৱিত হোৱাৰ পিছত মৃত ঘোষণা কৰিছে কিহৰ কাৰণে জানেনে কাৰণ এইসকলৰ চকুত কোনো গৰিয়া কোনো মৰিয়া কোনো দেশী কোনো জ্বলা কোনো মিয়া বুলি নহয় এইসকলৰ চকুত এটাই আছে আৰু সেইসকল হৈ গ'ল অসমৰ কি মুছলমান এইসকলে অকল মুছলমান বুলি চকুৰে চাইছে আৰু চাই কিনে সিহঁতক অকল মানে কষ্ট দি আছে তাৰ বাহিৰে কোনো আৰু এতিয়াও আমাৰ যি গৰিয়া মৰিয়া দেখি জ্বলাতে চকুত যদি কলা কাপোৰ পিন্ধি কিনে যদি শুই থাকে তেতিয়া তাতকৈ আৰু দুৰ্ভাগ্য কথা নাই এতিয়াও বুজি উঠিবলৈ দৰকাৰ যে তেখেত মুখ্যমন্ত্ৰীয়ে অকল মুছলমান চাই কিনে যে সকলো কষ্ট দি আছে আৰু দ্বিতীয় নম্বৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে মিয়া কষ্ট দিব লাগিব আমি কষ্ট দিলে ইয়াতে ইয়াৰ পৰা যাব সিহঁতৰ 5 টকা ভাড়া জেগা 4 টকা দিয়ক আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা কওঁ কি মিয়াক কষ্ট দিব কওকচোন আপুনি কি মিয়াক কষ্ট দিব যি মিয়াই কষ্টত ডাঙৰ দীঘল হৈ আহিছে যি মিয়াই কষ্টত ডাঙৰ দীঘল হৈ কিনে পঢ়া শুনা কৰি কিনে আজি সাইন্টিষ্ট হৈছে যি মিয়াই কষ্ট কৰি কিনে নিজে স্বাৱলম্বী কৰিছে সেই মিয়াক কষ্ট দিব 5 টকা জেগা 4 টকা ভাড়া দিব সিহঁতৰ আৰুৰে কোনো মিয়াৰ কষ্ট নহয় কিয় নহয় জানেনে যদি 5 টকা জেগা যদি 4 টকা ভাড়া দিয়ে সিহঁতে 10টা ভাড়া বেছিকে মাৰিব কাৰণ তেখেতসকলে কষ্ট কৰিব পাৰে এতিয়া আপোনাৰ লগত দৰে মানুহে আপোনালোকে কষ্ট কৰিবলৈ নোৱাৰে কষ্ট কৰিব নোৱাৰে কাৰণে আপোনালোকে কি কৰে জানে এই আমাৰ বজাৰ দখল কৰিলে আমাৰ শিক্ষাস্থান দখল কৰিলে মিয়াই অমুক দখল কৰিলে কি দখল কৰিলে হে আপোনালোকে কৰ্ম কৰিব নোৱাৰে কৰ্ম কৰাৰ আপোনালোকৰ সেইখিনি গাত শক্তি নাই শক্তি নোহোৱা কাৰণে আপোনালোকে কি কৰিব বিচাৰিছে আজি মিয়াই যেতিয়া কষ্ট কৰিছে মিয়াই যেতিয়া কষ্ট কৰি নিজক স্বাৱলম্বী কৰিছে আজি সকলো জেগাত কৰ্মক্ষেত্ৰত তেখেতসকলে আগুৱাই গৈছে কাৰণ কিয় কষ্ট কৰিছে কষ্ট কৰাৰ কাৰণে কৰ্মক্ষেত্ৰত আগুৱাই গৈছে আৰু কৰ্মক্ষেত্ৰত যেতিয়া আগুৱাই গৈছে আপোনালোকৰ পকৰ জ্বলি গৈছে আপোনালোকে পকৰ জ্বলি কিনে আপোনালোকে কি কৈছে আমাৰ বজাৰ দখল কৰিলে কিয় বজাৰ দখল কৰিলে কৰ্মত ডুঙি আহক আপোনালোকে কৰ্ম কৰা আৰে ভাই এখন যদি আপোনালোকৰ মানুহে যদি এখন যদি ফাষ্ট ফুডৰ দোকান দিয়ে তাক 10টা মানে কেমেৰা লৈ কিনে খাৰা হৈ থাকিব ঐ চোৱা অমুকে দোকান দিছে স্বাৱলম্বী হ'ব আহিছে কষ্ট কৰক কষ্ট কৰাৰ পিছত আপোনালোকে ফেৰ মাৰিবলৈ আহক কষ্টটো আপোনালোকে কৰিব নোৱাৰে কষ্ট নকৰাকে আপোনালোকে সদায় কৰিব মিয়াই বজাৰ দখল কৰিলে মিয়াই অমুক দখল কৰিলে হা মিয়াক কষ্টৰে মিয়াই ভয় নকৰে মিয়াই সদায় কষ্ট কৰিয়ে আহিছে এই কষ্ট কৰাৰ কাৰণে তেখেতসকলে আগুৱাই গৈছে আজি তেখেতসকল ল'ৰা ছোৱালী পঢ়া শুনা কৰি কিনে ডক্টৰ হৈছে আজি তেখেতসকলে ল'ৰা ছোৱালী পঢ়া শুনা কৰি কিনে সাইন্টিষ্ট হৈছে আজি তেখেতসকলে ল'ৰা ছোৱালীয়ে কষ্ট কৰি সকলো জেগাত আগবাঢ়ি গৈছে বুজি পাইছে আৰু আপুনি যি অসুতনিমূলক কথা কৈছে ন যে মিয়াক কষ্ট দিবলৈ যাওক 9টাত কি 12টা বজাত মই কষ্ট দিবলৈ যাওক শুনক এখন ভাৰত হয় ভাৰতৰ এখন সংবিধান আছে আৰু আইন আছে আৰু আপোনালোকে যদি এনেকৈ যদি কাৰোবাক উচতনি দি থকাৰ ক্ষেত্ৰত যদি কোনোবা এজন যদি নিৰ্দোষী মিয়াই হওক বা যিয়ে হওক কোনোবা যদি উচতনি দিয়াৰ ক্ষেত্ৰত যদি মিয়া গৰিয়া দেখি জ্বলা চৈয়দ যোনে হওক যদি কাৰোবাৰ যদি কিবা এটা অসুবিধা হয় কিবা এটা কষ্ট হয় কিন্তু তাৰ সম্পূৰ্ণ দায় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ গাত হ'ব আৰু এটা কথা কৈ থৈ দিলো আজি তাৰিখত কোনো খাৰু পিন্ধি বহি থকা নাই আপোনালোকৰ উচতনি আপোনাৰ এই উচতনি কথাত যদি নিৰ্বাচনৰ কোনোবা মানে লাভৰ কাৰণে যদি কোনোবা যদি নিৰ্দোষী মিয়াই গৰিয়া দেখি জ্বলা জয়ত যদি কাৰোবাৰ গাত যদি মাৰ পৰে তো মনত ৰাখিব তাৰ কিন্তু উল্টা ৰিয়েকশ্যন কিন্তু আপোনালোকে ৰেডি হৈ থাকিব সন্মুখীন হ'বৰ কাৰণে তেতিয়া কিন্তু নকব যে অমুকে আহি কিনে মাৰপিট কৰিলে কাৰণ নিজৰ জীৱন বচাবৰ কাৰণে সকলোৰে অধিকাৰ আছে সেল্ফ ডিফেন্স বোলা এটা কথা আছে সেইকাৰণে এইবিলাক উচতনিমূলক কথা নকব
এনেকুৱা উচতনিমূলক কথা নকবা এজন মুখ্যমন্ত্ৰী চেয়াৰত বহি কিনে এনেকুৱা ধৰণৰ নিম্নমানৰ কথা কৈ কিনে নিজক তলপক্ষেপত লৈ নাযাব আপুনি মিয়াৰ নাম লৈ থকাৰ কাৰণটো আমি সকলোৱে জানো যে আপোনাৰ ৰাজনীতি আছে আপুনি জানে যে মিয়াৰ নামটো লৈ থাকিলে একাংশ মানুহে মোক ভোট দিব আৰু ভোট দিলে মই জয়লাভ হ'ম আপুনি আজি ভোট কৰ্তন কৰি আছে আমি নাজানো নেকি ভোট কৰ্তন কৰা আপোনাৰ উদ্দেশ্য কি আপোনাৰ প্ৰথমটো উদ্দেশ্য হৈ গৈছে যে মই যদি 10,000 কৰিও যদি প্ৰত্যেকটো সমষ্টিৰ পৰা যদি মিয়াৰ ভোট মুছলমানৰ ভোট যদি কাটি দিবলৈ পাৰো আপোনাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি শক্তিশালী হৈ থাকিব পাৰে দ্বিতীয় নম্বৰ কথা আপোনালোকে ইনডাইৰেক্টলি আপোনালোকে মিয়াক কি কৈ আছে মই নাজানো নেকি মইতো আপোনালোকৰ ভিতৰৰ গোটেই কথা জানো আজি ক'ব নোৱাৰো কাৰণেহে আপোনালোকে মিয়াক সেইটো বস্তু বুজাই আছে যে তহঁতি আমাক ভোট দে আমাক তহঁতি জয়যুক্ত কৰাই দে আমাক তহঁতৰ সমষ্টি বা এজন বিজেপি কেণ্ডিডেট জয়যুক্ত কৰাই দে তাৰপিছত চাইডাক তহঁতক কোনদিনাখন আমি মিয়া বুলি গালি পাৰো কোনদিনাখন তহঁতক আমি উচ্ছেদ কৰো কোনদিনাখন তহঁতক আমি বেয়াকে কম আপোনাৰ কথা নাজানো কাৰণ আপুনি সেইজন মানুহ 25 বছৰ সেই মিয়াৰ লগতে আপোনালোকে ডাঙৰ দীঘল হৈ আহিলে আপুনি সেইজন মানুহ যিজন মানুহৰ ঘৰৰ প্ৰথম বিহু দিনাখনতে কোনোবা মিয়াৰে কিন্তু ডাঙৰ ডাঙৰ মাছ কিন্তু গৈছিলে আজিও যদি চাবলৈ যোৱা সেই মিয়াৰে কোনোবা তাৰ মাছ আপোনালোকৰ পেটত এতিয়াও আছে বুজি পাইছে আপুনি 25 বছৰ জীৱনটো আপুনি কোনো তেতিয়াতো আপুনি হিন্দু নাছিলে নহয় তেতিয়া আপুনি সেই মিয়াৰ লগতে ডাঙৰ দীঘল কৰিলে সেই ৰোজা ইফতাৰী খাবলৈ গৈছিলে টুপি পিন্ধি কেনে আপুনি কি কৈছিলে মনত নাই কথাখিনি আপুনি সেইজন মানুহ যিজন মানুহে কৈছিলে যে গুজৰাটৰ পানী পাইপেদি মুছলমানৰ তেজ যায় আপুনি সেইজন মানুহ আজি সেই গুজৰাটী ভৰিতে পৰিছে বাৰু এইবিলাক বেলেগ কথা এইবিলাক এতিয়া ক'বলৈ নাযাওঁ কিন্তু আপুনি সেইজন মানুহ কিন্তু সেইকাৰণে আপোনাৰ গাৰ পৰা মুছলমানক আপুনি পাহৰিব নোৱাৰে কিন্তু আপুনি জানে যে মিয়াৰ নাম লৈ থাকিলে একাংশ মানুহ সুখী হ'ব আৰু আপোনাক ভোট প্ৰদান কৰিব আৰু লগতে আপুনি এইটো কথাও জানে যে মিয়াক যদি কষ্ট দিওঁতে মিয়াই যদি আপোনাৰ ফলে আহি যায় যদি আপুনি যদি মাইনৰিটি চিটকেইটা যদি পাই যায় তেতিয়াহ'লে আপুনি নমৰাটো দিনটোলৈ আপুনি যে নিৰ্বাচনত নাহাৰে সেই কথাটো আপুনি ভালকে জানে আৰু সেইকাৰণে আপুনি প্ৰয়াস কৰি আছে কেনেকৈ মিয়া ভোটখিনি আপোনাৰ কেনে টানিব পাৰে কেনেকৈ আপুনি আনিব পাৰে জানো ডাঙৰীয়া আপোনাৰ বিষয়টো আপোনাৰ গোটেই কথাই জানো আপুনি কেনেকুৱা কি হয় কি নহয় কেনেকৈ আপুনি নিৰ্বাচনৰ মুখ্যমন্ত্ৰী হল কাক ফেৰ পেলাই কেনে মুখ্যমন্ত্ৰী চেয়াৰত আহিলে আমি সব বস্তুৱে জানো ডাঙৰীয়া কিন্তু কিছুমান কথা ৰাজনীতিৰ ক্ষেত্ৰত ক'বলৈ নোৱাৰো কিন্তু এনেকুৱা নিম্নমানৰ মন্তব্য কৰি নিদিব যি মন্তব্য অসমত বা সমাজৰ এটা বিনিষ্ট কৰাবলৈ বা সমাজৰ উঠিয়া নৱপ্ৰজন্মৰ কাৰণে এটা বেয়া হয় কাৰণ কালি যদি কোনোবা এজন ল'ৰা ছোৱালী যদি মাৰপিটত যদি কিবা এটা হয় কিন্তু সেই সম্পূৰ্ণ দায় কিন্তু আপোনাৰ হ'ব সম্পূৰ্ণ দায় কাৰণ কোনো মিয়াই কিন্তু আজি তাৰিখত মাৰ খাবলৈ বহি নাথাকে নিৰ্দোষী মানুহে বা কোনো অসমীয়া মাৰ খাবলৈ কাৰণে বহি নাথাকে কোনোৱে সকলোৱে নিজৰ অধিকাৰ আছে জীয়াই থকাৰ সকলোৰে মান সন্মান আছে আৰু সকলোৱে নিজক বচাবলৈ কাৰণে এই অধিকাৰটো আমাক সংবিধানে দিছে আমাক আইনে দিছে আৰু সেইখিনি কৰিবলৈ যাতে আপোনাৰ উচতনি পাওঁতে যদি কোনোবা এজন নিৰ্দোষী মানুহক যদি মাৰধৰ কৰে বা কিবা এটা হয় আৰু তাক যদি সেল্ফ ডিফেন্সত যদি সেইজনৰ যদি কিবা এটা হয় সেইটোও আপোনালোকৰ সম্পূৰ্ণ দায় হ'ব আৰু তৃতীয় নম্বৰ লাষ্টত শেষত এটা কথা ক'ব বিচাৰিছো আপোনাৰ শেষত এটা কথা আপুনিতো কৈছে যে কষ্ট দি থাকিলে মিয়াই ইয়াৰ পৰা গুচি যাব যাওক মিয়াই ইয়াৰ পৰা যাবই লাগিব হয়নে নহয় যাওক দিয়ক মিয়াই যাওক কিন্তু মিয়াই যোৱাৰ আগত আপুনি আপোনাৰ মানুহখিনিক ৰেডি কৰক তৈয়াৰ কৰক যে কালিলৈ হাজিৰা কৰিব যাব লেবাৰ কৰিব যাব মিস্ত্ৰী কৰিব যাব নালা চাফা কৰিবলৈ যাব লেট্ৰিন চাফা কৰিবলৈ যাব জাবৰ উঠাব হয়নে নহয় সেইবিলাক কামৰ কাৰণে আপোনালোকৰ মানুহখিনি তৈয়াৰ কৰক কাৰণ কালিলৈ আকৌ মিয়াই আকৌ বাংলাদেশ গুচি গ'লে সেইখিনি কাম কৰিবলৈ অসমততো আৰু বেলেগ মানুহ নাথাকিলে কোনে কৰিব আপোনালোকৰ মানুহখিনিয়ে কৰিব লাগিব সেইকাৰণে আগতে সেইখিনি মানুহক ট্ৰেইনিং দিয়ক যে কালি যা মিয়া গুচি যাব দে আমি কষ্ট দি থাকিম মিয়া যাব মিয়া যোৱাৰ পিছত তহঁতি কিন্তু লেট্ৰিন চাফা কৰিব লাগিব জাবৰ চাফা কৰিব লাগিব খেতি কৰিব লাগিব তহঁতি হাজিৰা কৰিব লাগিব তহঁতি লেবাৰ কৰিব লাগিব বিল্ডিং বনাব লাগিব মিস্ত্ৰী কাম কৰিব লাগিব সকলো জেগাত কাম কৰিব লাগিব না ৰিক্সা চলাব লাগিব ঠেলা চলাব লাগিব চব্জি উৎপাদন কৰিব লাগিব সেইকাৰণে এইবিলাক ট্ৰেইনিং আগতে দি লওক দি কিনে আপোনালোকৰ মানুহখিনি তৈয়াৰ কৰি লওক তৈয়াৰ কৰাৰ পিছত আপোনালোকে মিয়া খেৰা কথা পাতিব এইটোতো আৰু সপোনতৰ কেতিয়াও কোনো কৰিব নোৱাৰে কাৰণ এই মোৰে আজি 30 বছৰ পাৰ হৈ গলো আৰু সৰুৰ পৰা এটাই কথা শুনি থাকিলো যে মিয়া আমি হাতাম বাংলাদেশী হাতাম আজিলৈ আপোনালোকে অকল এই নামটো দি ৰাজনীতি কৰিছে কিন্তু দুৰ্ভাগ্য কথা এতিয়াও আমাৰ মানুহে বুজি কিয় পোৱা নাই কাৰণ মনত থাকে সেইটো ঘৃণা মনত আছে মুছলমানৰ প্ৰতি ঘৃণা সেইটো কাৰণে আপোনালোকে সেই নামটো লৈ আজিলৈ ৰাজনীতি কৰিব পাৰিছে কিন্তু দুৰ্ভাগ্য কথা যে এতিয়াও আমাৰ গৰিয়াই বুজিব নাই মৰিয়াই বুজিব নাই দেশীয়ে বুজিব নাই জ্বলাইছো বুজিব নাই যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অকল যে টুপ দি কেনে যে ৰাজনীতি কৰি কেনে যে কেনেকৈ ভোট বিভাজন কৰি আছে আমাৰ মুছলমানৰ মাজত আৰু তেখেতসকলে কাখন সমৰ্থন কৰি কিন্তু সকলোৱে একলগ হৈ কিনে একমুঠিৰে তেখেতসকলে কেনেকৈ আগুৱাই গৈ আছে এইখিনি কথা বুজিবলৈ পৰা নাই কাৰণ আপুনি কোনোদিন এখন গৰিয়াৰ হোৱা নাই কোনোদিন মৰিয়াৰ হোৱা নাই কোনোদিন দেশী হোৱা নাই কোনোদিন জ্বলাৰ হোৱা নাই কোনোদিন এখন মিয়াৰ হোৱা নাই আপুনি অকল ভোট বিভাজন মুছলমানৰ কাৰণে ৰাখি থৈ দিছে আপুনি যেতিয়াই সময় পাইছে তেতিয়াই কিন্তু গৰিয়া মৰিয়া দেখি কিন্তু আপোনালোকে অত্যাচাৰী কৰিছে আজি যদি সকলোতকৈ বেছি নিৰ্যাতিত হৈ আছে তেতিয়াহ'লে সেইখিনি গৰিয়া মৰিয়া দেখি জ্বলাহত হৈ আছে আজি মিয়াহত হৈ আছে কিহৰ কাৰণে হৈ আছে জানেনে কাৰণ আপোনালোকে চকুত অকল মুছলমান বুলি চাই কিনে ব্যৱহাৰ কৰিছে আৰু যেতিয়া কিবা এটা মাত মাতে তেতিয়া কয় আলী আহমেদ হুছেইন চোৱাৰ কাৰণেহে আমি বুজি নাপালো এইখিনি গৰিয়া বুলিকে বুজি পাইছে আপোনালোকে জানো আপোনালোকে নিৰ্বাচনৰ আগতে আপোনালোকে এইবিলাক কৰি কিনে কেনেকৈ কষ্ট দি আছে কি হিচাপে কষ্ট দি আছে কিন্তু এটা কথা আছে সদায় মনত ৰাখিব কষ্ট যিমানে দিয়ক কৈছে না ওপৰৱালা আছে
আৰু আপোনাকো এটা কথা কৈ দিলো যে আপুনি আল্লাহ ঈশ্বৰ ভগৱান নহয়, আপুনি এজন মানুহ হয়, বুজি পাইছে? আৰু নেদেখাজনে সকলো বস্তু চাই আছে, আৰু নেদেখাজনে এদিন হলেও এদিন সকলো বস্তুৰে ব্যৱহাৰ বা কি তাৰ প্ৰত্যুত্তৰ দিয়ে। নেদেখাজনে সকলো বস্তুৰ প্ৰত্যুত্তৰ দিয়ে। আৰু শেষত এটা কথা কৈ থাকো, যাক বেছি নালাগে কৈ থাকে ন, সেয়াকে লাগে। আৰু আজি মিয়াক নালাগে কৈছে ন, মিয়াকে লগা হৈছে। কাৰণ মিয়াৰ নাম নোলোৱাকে আপোনাৰ ৰাজনীতি নহৈছে, মিয়াৰ নাম নোলোৱাকে আপোনালোকে ঘৰ নচলা হৈছে, মিয়াৰ নাম নোলোৱাকে আপোনালোকে এক খোজ আগবাঢ়িব পৰা নাই, বুজি পাইছে? আপোনালোকৰ মিয়া দৰকাৰ নোহোৱা নহয়, মিয়া দৰকাৰ আছে। আপোনালোকে মিয়া কেতিয়াও ইয়াৰ পৰা খেদাই নিদিয়ে। কাৰণ মিয়া যদি খেদি যায় তেতিয়াহ'লে আপোনালোকৰ ৰাজনীতি নহব। কাৰণ কালিলৈ মিয়া নোহোৱাৰ লগে লগে আপোনালোকৰ কোনো ইছ্যু নহব। মিয়া নোহোৱাৰ লগে লগে আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে মানুহক ডাইভাৰ্ট কৰিব নোৱাৰিব। তেতিয়া আপোনালোকৰ ক্ষেত্ৰত আহিব কৰ্মৰ ক্ষেত্ৰত। আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি যে 5 বছৰ কি 1 বছৰ ৰাজনীতি কৰিব নোৱাৰে, সেইটো সকলোৱে বুজি পায়, সকলোৱে জানে। আৰু সেইটোৰ কাৰণে আপোনালোকে মিয়াক কেতিয়াও ইয়াৰ পৰা খেদাব নোৱাৰে। আপোনালোকে মিয়াক সদায় জীয়াই ৰাখিব, মিয়াৰ ভয়টো মানুহৰ অন্তৰত ৰাখিব, যে কেনেকৈ ভয় কৰি থাকিবি, মিয়াই কেনেকৈ অসম দখল কৰি ল'ব, এইবিলাক কৈ আপোনালোকে নিৰ্বাচিত হৈ থাকিব। আৰু আপোনালোকে কেনেকৈ চৰকাৰ গঠন কৰি কিনে আপোনালোকে ৰাখি জীৱন পাই থাকিব, আৰু সাধাৰণ জনতাক আপুনি লগাই থাকিব। কাৰণ কিয় আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোদিনৰ ফেচবুকত হিন্দু মুছলমান কৰিবলৈ অহা নাই, আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোদিনৰ ফেচবুকত মিয়া অসমীয়া কৰিবলৈ অহা নাই। আপোনালোকৰ ল'ৰা ছোৱালী সকলোৰ লগত মিলি আছে। আপোনালোকে সেই ৰাইজৰ ল'ৰা ছোৱালীক বৰবাদ কৰিছে, সেই ৰাইজক বৰবাদ কৰিছে। কাৰণ কিয় আপোনালোকে কাৰোৰ প্ৰতি মৰম নহয়, আপোনালোকে কাৰো প্ৰতি নিজৰ নহয়। আপোনালোকে যেতিয়া যাৰ ভোট পাই আছে আপোনালোকে তাৰে হৈ কিনে মাত মাতি আছে। কালিলৈ যদি মিয়াই ভোট প্ৰদান কৰা, তেতিয়াহ'লে আপোনালোকে কালিবা ক'ব মিয়া অসমীয়া হয়। 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ? সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা। 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? বিদেশীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী, কোনো আদৰ্শ নোহোৱাকৈ ৰাজনীতি কৰিছে। কেতিয়াবা আছুৰ পৰা বহিষ্কাৰ হৈছে, কেতিয়াবা আলফা কৰিছে, কেতিয়াবা চালফা কৰিছে, কেতিয়াবা তেওঁ কোনো আদৰ্শ নাই। কংগ্ৰেছ আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ, সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে, তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ চিঠি লিখি এইবোৰ চবেই জানে। অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কথা কোৱাৰ, অসমৰ মানুহৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰে নাই। 25 বছৰ কংগ্ৰেছত থাকি চব উদৰ পূৰাই খালে চাৰিওফালে। যিমান যি কমিশ্যন ৰাজ, দুৰ্নীতি, সিন্ডিকেট, কয়লা সিন্ডিকেট, যিমান যি আছে, গৰু সিন্ডিকেট, সকলো আৰম্ভণি ক'ত কৰিছে কংগ্ৰেছত? সাৰদা, লুই বাজাৰ এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত, ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবানে, তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব, এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। গতিকে এইবোৰ কথাৰ কোনো গুৰুত্ব নাই। সময়ে সকলো কথা চাই আছে। এতিয়া ক্ষমতাত বলিয়ান হৈ আছে কাৰণে, টকা পইচাৰ শক্তি আছে কাৰণে, ধনবল, বাহুবল, টকা বলৰ যোগেদি ক্ষমতাত আছে অধিষ্ঠিত হৈ। ক্ষমতাৰ পৰা যেতিয়া যাব তেতিয়া তেওঁৰ পৰৱৰ্তী দিন সময়ত তেওঁৰ এড্ৰেছ, তেওঁৰ ঠিকনা তিহাৰ জেল বা কোনোবা এটা জেলেই হ'ব, এইটো নিশ্চয়।